যিকোনো খাদ্য খোৱাৰ পূৰ্বে সাৱধান চাওক এবাৰ পৰীক্ষা কৰি খাদ্যৰ নামত আপুনি বাৰু খায় নেকি প্লাষ্টিক বৰ্তমান দেশৰ বজাৰত চাহিদা বৃদ্ধি পাইছে কৃত্ৰিম খাদ্য সামগ্ৰীয়ে প্লাষ্টিক চাউলৰ পিছত এবাৰ বজাৰ ভৰি পৰিছে কৃত্ৰিম নহৰুৱে ইটোৰ পিছত সিটো কৃত্ৰিম সামগ্ৰীৰে উপচি পৰিছে দেশৰ বজাৰ প্লাষ্টিক চাউলৰ পিছত এবাৰ কৃত্ৰিম নহৰুৰে ভৰি পৰিছে বজাৰ চীন দেশৰ পৰা অহা এনে কৃত্ৰিম নহৰু সম্প্ৰতি ভাৰতৰ বজাৰত মিলি দিয়া হৈছে নেপাল সীমান্তত শুল্ক বিভাগৰ অভিযানত জব্দ কৰা হৈছে নকল নহৰু ভাৰত নেপাল সীমান্তৱৰ্তী উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জত শুল্ক বিভাগে 1400 কুইণ্টেল কৃত্ৰিম নহৰু জব্দ কৰাৰ কথা জানিব পৰা গৈছে আৰু ইয়াৰ পাছতে কৃত্ৰিম সামগ্ৰীৰ সৰবৰাহৰ ঘটনা পোহৰলৈ আহে এই ধৰণৰ নহৰু মানুহৰ স্বাস্থ্যৰ বাবে গুৰুতৰ ভাবুকি বুলি দাবী কৰা হৈছে আৰু সম্প্ৰতি এই ঘটনাই চিন্তিত কৰি তুলিছে দেশৰ স্বাস্থ্য বিভাগক নিউজ ডেস্ক ৰিপোৰ্ট বিএন লাইভ ফাষ্ট